এই প্ৰতিমূৰ্তিখন আজি বিসৰ্জন কৰিব শ্ৰী শ্ৰী সাৰ্বজনীন জগদ্ধাত্ৰী পূজা নেতাজী সংঘৰ উদ্যোগ ৩ নম্বৰ দেৱগ্ৰাম বক্সিৰহাট কোচবিহাৰ সকলোৱে একগোট হৈ অত্ৰ অঞ্চল মিলি অসম পশ্চিমবংগ মিলিত হৈ সকলো ৰাইজে একগোট হৈ আজি আনন্দ ফূৰ্তিৰ মাজেৰে এওঁলোকে আজি বিসৰ্জন কাৰ্যসূচী হাতত তুলিছে। তো আপোনালোকে চাই থাকক, মই প্ৰশান্ত ফুকন, বিগ এনি অসম আপোনাৰ লগত আছে, ৰাইজৰ লগত আছে, সদায় লগত থাকিব। আপোনালোকে ফ'ল' কৰিব, লগতে মই প্ৰশান্ত ফুকন ফেচবুক, ইউটিউব সকলোতে আপোনালোকে এই বিগ এনি অসমৰ সমস্তখিনি ভিডিঅ' আপোনালোকে সম্প্ৰচাৰ হৈ আছে, আপোনালোকে চাই থাকক আৰু লগতে পাৰিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। মই আপোনাৰ লগত আছোঁ, ইতিমধ্যে চাই থাকক বহুত আনন্দ ফূৰ্তিৰ মাজেৰে সকলোৱে একগোট হৈ ইমান ধুনীয়াভাৱে নৃত্য কাৰ্যসূচী চলাই আছে। তো এয়া এক অভিলেখ ক'বলৈ গ'লে ৩ নম্বৰ দেৱগ্ৰাম বক্সিৰহাট পশ্চিমবংগৰ সৌজন্য সমস্ত ডেকা গাভৰু একেলগে মিলি, কেৱল ডেকা গাভৰুৱে নহয়, ইয়াত ৰাইজৰ মহিলাসকলে মিলি একগোট হৈ নৃত্য গীত কৰি আছে, সকলোৱে একগোট হৈ মিলি আছে। ইমান এটা ধুনীয়া পৰিৱেশ আপোনালোকে চাই থাকক। এই মুহূৰ্তত উপস্থিত আছে ৩ নম্বৰ দেৱগ্ৰাম পশ্চিমবংগত। মই অসমৰ পৰা আহিছোঁ, তো মই ইয়াত দেখা পাই আছোঁ শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা উপলক্ষে নেতাজী সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰ মতে এওঁলোকে জগদ্ধাত্ৰী পূজা মানে পালন কৰাৰ পিছত আজি বিসৰ্জন কাৰ্যসূচী লৈছে। সেই বিসৰ্জন কাৰ্যসূচীৰ মতে এওঁলোকে আজি শ্ৰী শ্ৰী জগদ্ধাত্ৰী যিটো প্ৰতিমূৰ্তি আছে সেইটো প্ৰতিমূৰ্তি ভৰাবলৈ গৈ আছে। তো আপোনালোকে চাই থাকক, মই প্ৰশান্ত ফুকন, মই আপোনাৰ লগত আছে, মোৰ লগত থাকক, আপোনালোকে চাই থাকক ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত এওঁলোকে ইমান সুন্দৰকৈ নেতাজী সুভাষ চন্দ্ৰৰ অনুপ্ৰেৰণাত একফালে হৰিনাম কীৰ্তন চলি আছে, একফালে হৰিনাম কীৰ্তন আৰু একফালে নাচি আছে। সকলো ৰাইজ একেলগে মিলি, মহিলা পুৰুষ একেলগে মিলি সকলোৱে নাচি আছে, আনন্দ ফূৰ্তি কৰি আছে। দেৱী প্ৰতিমা বিসৰ্জন কৰাৰ আগমুহূৰ্তত আৰু খন্তেক পিছত এই দেৱী প্ৰতিমা বিসৰ্জন কৰিব। তেওঁলোকে বহুত আনন্দ উপভোগ কৰি আছে আৰু সকলোৱে একগোট হৈ নৃত্য গীত কৰি আছে। এয়া এটা 2025 বৰ্ষৰ কাৰণে এটা অভিলেখ সৃষ্টিকাৰী ইমান ধুনীয়া অত্ৰ অঞ্চলৰ গাঁও একেলগে মিলি জুলি সকলোৱে আনন্দ উপভোগ কৰিছে। আপোনালোকে চাই থাকক, মই আপোনাৰ লগত আছোঁ, আপোনালোকে মোৰ লগত থাকক, মই প্ৰশান্ত ফুকন। এয়া আমাৰ মাজত উপস্থিত আছে শ্ৰী নেতাজী সংঘৰ উদ্যোগত ৩ নম্বৰ দেৱগ্ৰামৰ আজি জগদ্ধাত্ৰী পূজাৰ যিটো বিসৰ্জন প্ৰক্ৰিয়া। আমাৰ লগত আছে এইখন অসম পশ্চিমবংগ মিলিতভাৱে যৌথভাৱে আছে আমাৰ বিমল ডাঙৰীয়াদেৱ। এখেতৰ পৰা মই পোনে পোনে দুআষাৰ জানিবলৈ চেষ্টা কৰিম যে আজি এই মুহূৰ্তত কেনেকুৱা লাগিছে বিসৰ্জন প্ৰক্ৰিয়া, আজি আপোনাক কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। হয়, প্রথমে আমি আমার ৩ নম্বর দেবগ্রাম হয় নেতাজী ক্লাবের পরিচালনা এবং ব্যবস্থাপনায় হয় হয় আজকে শ্রী শ্রী জগদ্ধাত্রী মায়ের হয় বিসর্জন হয়। এবং বিজয়া সম্মেলন, হয় হয় আমরা আজকে বিজয়া সম্মেলনের মাধ্যমে হয় শরণার্থীদের জানাই হয় আমাদের কমিটির তরফ থেকে অনেক অনেক শুভেচ্ছা, ধন্যবাদ। হয় হয় তো আগামী 26-এ হয় হয় যাতে আমরা আরও ভালোভাবে এই পূজাখান করতে পারি, হয় হয় এটাই আমরা আশা রাখছি হয় হয় এবং সমস্ত জনসাধারণ এবং শরণার্থীদের উদ্দেশ্য করছি যে মায়ের আজকে বিসর্জন, আমরা আজকে বিজয় উৎসব হয় পালন করছি এবং আমাদের কমিটির তরফ থেকে আমরা দুঃখিত, তথাপিও এটা পরম্পরা এবং পূজা করলে ঠাকুর বিসর্জন দেওয়া লাগে। হয় হয় সেই বাধ্যতামূলক হিসেবে আমরা এই পর্ব থেকে আজকে আমরা করলাম। হয় হয় তো আমাদের এটাই আশা থাকবে আগামী 26-এর মধ্যে যে আমরা যে পূজাখান আরও গড়ার আমাদের মানসিকতা থাকবে এবং সেখানে সবাই সহযোগিতা করবেন হয় হয় এবং যাতে ভালোভাবে আরও এর চেয়ে অনেক অনেক ভালোভাবে করতে পারি, হয়, হয়। এইটুকুই আমাদের নিবেদন থাকলো। ঠিক আছে। এখেতে জনাইছে বিমল ডাঙৰীয়াদেৱ, এখেতে জনাইছে যে 2026 চনত এওঁলোকে পুনৰাই শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা উপলক্ষে সমস্ত পাব্লিক অসম পশ্চিমবংগ মিলিতভাৱে এওঁলোকে ডাঙৰকৈ পূজা অৰ্চনা কৰাৰ কাৰণে মন মেলিছে। গতিকে আপোনালোক ৰাইজক সকলোৱে সহায়
আহ্বান জনাইছে লগতে আজি এই বিসর্জন প্ৰক্ৰিয়াত ইমান এটা ৰাইজে উৎফুল্লিত এটা পৰিৱেশ খুবেই আনন্দকৰ পৰিৱেশ আপোনালোকৰ লগত থাকিব মই আপোনাৰ লগত আছোঁ ৰাইজৰ লগত আছোঁ মই প্ৰশান্ত বকত বিজ্ঞানী হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ ৩ নম্বৰ দেৱগ্ৰাম খেৰবাৰী আমাৰ অসমৰ একেবাৰে শেষ সীমান্তৰ লগত একেলগে জড়িত থকা পশ্চিমবংগৰ খেৰবাৰীত ৩ নম্বৰ দেৱগ্ৰাম আপোনালোকে চাই থাকক মই প্ৰশান্ত বকত বিজ্ঞানী অসম জগদ্ধাত্ৰী পূজা উপলক্ষে নেতাজী সংঘৰ জগদ্ধাত্ৰী প্ৰতিমূৰ্তিখন এতিয়া অহাবলৈ আৰম্ভ কৰিছে আপোনালোকে চাই থাকক বহুত আপোনালোকে চাই থাকক মই প্ৰশান্ত বকত মই আপোনাৰ লগত আছোঁ মই ৰাইজৰ সৈতে আছোঁ আপোনালোকে চাই থাকক ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ আৰু প্ৰতিমূৰ্তিসমূহ সকলো যিমানবিলাক প্ৰতিমূৰ্তি আছে আজি বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে আজি এওঁলোকে ভৰাবলৈ চেষ্টা কৰি আছে আপোনালোকে চাই থাকক মই প্ৰশান্ত বকত মই পুনৰ আপোনাৰ লগত আহি আছোঁ বিজ্ঞানী অসম অন দ্য গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এক্সক্লুচিভ আপোনালোকে চাই থাকক